মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ গণিত বিষয়টোৰ দ্বিতীয় লেসন অৰ্থাৎ পাঠ 2 ৰেখা আৰু কোণ এই পাঠটো আমি আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাবা আৰু এই পাঠটোৰ লগত জড়িত যিবিলাক প্ৰশ্ন আছে এই সকলোবোৰ প্ৰশ্ন তোমালোকক ধুনীয়াকৈ বুজাই দিম। সো সকলোবোৰ তোমালোকে ভালদৰে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাবা আৰু তোমালোকে লগত বহি কলম লগত লৈ লবা যাতে দৰকাৰী কথাবোৰ লিখি ল'ব পাৰিবা। ঠিক আছে, সো এতিয়া আমি দেৰি নকৰাকৈ আৰম্ভ কৰো। তোমালোকে এই পাঠটোৰ পৰা কি কি আসলে শিকিবা ইয়াতে অকমান লিখিছে চাই লোৱা। এই পাঠটোৰ পৰা তোমালোকে শিকিব পাৰিবা কি বিন্দু, ৰেখাখণ্ড, ৰেখা আৰু ৰশ্মিৰ ধাৰণা আৰু কোণৰ ধাৰণা, কোণৰ তুলনা, কোণৰ বিভিন্ন প্ৰকাৰ আৰু কোণমান যন্ত্ৰৰ ব্যৱহাৰ এইকেইটা তোমালোকে শিকিব পাৰিবা আৰু মই তোমালোকক বহুত ধুনীয়াকৈ শিকাম। ঠিক আছে, সো আটাইতকৈ আগত আমি শিকি লওঁচোন বিন্দুনো কি হয়। এটা 2.1ত বিন্দু কি হয় তাকে কোৱা হৈছে। সো বিন্দু হৈছে জাস্ট এটা ফুট। তুমি যদি তোমাৰ বহিত তুমি পেন্সিল বা কলমেৰে যেটা ফুট এটা দি দিয়া হেতুকে বিন্দু বুলি কোৱা হয়। ঠিক আছে, বিন্দুৰ বিষয়ে তোমাৰ মনত ৰাখিবলগীয়া কথা দুটামান আছে। কি হয় এইটো যে বিন্দুৱে মাত্ৰ কোনো এক নিৰ্দিষ্ট স্থান সূচিত কৰে, এইটো মনত ৰাখিবা। আৰু 2 নম্বৰতে মনত ৰাখিবা বিন্দুৰ দৈৰ্ঘ্য প্ৰস্থ নাই। ঠিক আছে, বিন্দুৰ দৈৰ্ঘ্য আৰু প্ৰস্থ নাই, এই কথাকেইটা মনত ৰাখিবা। এইটো তোমালোকৰ বিন্দুৰ বিষয়ে আসল ধাৰণাটো যে বিন্দু মানে কি আছে এটা জাস্ট ফুট হয় বিন্দু, এইটোকে বিন্দু বুলি কোৱা হয়। ইয়াতকৈও ক্ষীণ এইটোক বিন্দু বুলি কোৱা হয়। ঠিক আছে, ইয়াতকৈ ক্ষীণ আমি যেনিবা কলমেৰে বা পেন্সিল এনেকে ফুটো দি দিলে এনেকে ফুট এটা বনি যায়, কিন্তু বিন্দু বুলি ক'লে ইয়াতকৈও সৰু, এইটোহে তোমালোকে মনত ভাবি ল'বা। ঠিক আছে, আৰু বিন্দুৰ বিষয়ে কি কথা মনত ৰাখিবলৈ ক'লো, বিন্দুৰ বিষয়ে তোমালোকে এইটো মনত ৰাখিবা যে বিন্দুৰ দিশ আৰু প্ৰস্থ নাই। ঠিক আছে, সো তললৈ আহো আমি। তলত আহিলে তোমালোকে দেখিবলৈ পাবা এতিয়া ৰেখাখণ্ড। ঠিক আছে, বিন্দুৰ বিষয়ে গম পালা, এতিয়া ৰেখাখণ্ড। সো ৰেখাখণ্ড কেনেকৈ বনে। ৰেখাখণ্ড বনিবৰ কাৰণে আমাক অন্ততঃ দুটা বিন্দু লাগে। ধৰা হ'ল এইটো এটা বিন্দু, এইটোক মই নামকৰণ কৰিলো এ বুলি, আৰু এটা বিন্দু এইটো, ইয়াক নামকৰণ কৰিলো মই বি বুলি। আৰু এই দুটা যদি মই জইন কৰি দিওঁ, এনেকে যদি জইন কৰি দিওঁ এইটো হ'ব ৰেখাখণ্ড। ঠিক আছে, অৰ্থাৎ দুটা বিন্দু যদি লগ লাগি পেলাই এটা যিটো বনে আকৃতি এইটো হ'ব ৰেখাখণ্ড। অৰ্থাৎ ইয়াত তোমালোকে এটা চিত্ৰ দেখুৱাই থোৱা আছে, এইটো এ আৰু বি বিন্দু দুটা জাস্ট সংযোগ কৰি দিয়া, তেতিয়াহ'লে তোমালোকে কি পাবা ৰেখাখণ্ড পাবা। অ'কে, সো তাৰপিছত চাবা তললৈ আহিলে গম পাবা, আহিলে ৰেখা। তোমালোকে জানিবলগীয়া অন্য বিষয়টো হৈছে ৰেখা। ৰেখা কি হয় চোৱা, দুটা বিন্দু এ আৰু বি ইয়াত দুটা দিয়া আছে আৰু সেই দুটা বিন্দু পাৰ কৰি পেলাই যদি এনেকে যদি যায় তেতিয়াহ'লে এইটোক ৰেখা বুলি কয়। এই বিন্দু দুটাক পাৰ কৰি যাব লাগিব। ঠিক আছে, সেইটো হ'ল ৰেখা। আৰু এটা কথা মনত ৰাখিবা তোমালোকে, ৰেখা এনেকে যে কাৰ চিন দিয়া থাকে যে দুইফালে কাৰ চিন দিয়া আছে, মানে সেই ৰেখাবোৰ মানে ক'তো শেষ হৈ নাযায়। মানে এনেকে টানি পেলাই যদি এনেকে কাৰ চিন দুইফালে দিয়া আছে, তাৰ মানে কি বুজি পালা, এইডাল ইমান ছুটি যেন লাগিলেও এইটো আচলতে ইমান ছুটি নহয়, এইটো এনেকে গৈয়ে থাকিব, এইটো শেষ নহয়, তাৰমানে এইটো শেষ নহয়, এইটো গৈ থাকিব। ঠিক আছে, গতিকে সেইবোৰ ৰেখা। সো ৰেখা আৰু ৰেখাখণ্ডৰ মাজত অকমান পাৰ্থক্য এটা আছে, তোমালোকক দেখুৱাই দিছো। ৰেখা হৈছে দুটা বিন্দুৰ মানে এনেকে সংযোগ কৰি দিলো, ইয়াৰ মানে আদি বিন্দু থাকে। ঠিক আছে, ৰেখাখণ্ড হ'ল এইটো আৰু ৰেখাখণ্ডৰ আদি বিন্দু থাকে, এইটোক আদি বিন্দু বা প্ৰান্ত বিন্দু বুলি কয়। সো ইয়াত মই যদি চাওঁ এইটো যদি চাওঁ এনেকে যদি জইন কৰি দিওঁ, এইটো হ'ল ৰেখাখণ্ড না, আৰু এই ৰেখাখণ্ডৰ আদি বিন্দু বা প্ৰান্ত বিন্দু এ আৰু বি হয় প্ৰান্ত বিন্দু। ঠিক আছে, ৰেখাখণ্ডটোৰ আদি বিন্দু আৰু বা প্ৰান্ত বিন্দু একেটাই এইটো থাকে, সেইটো মনত ৰাখিবা। ৰেখাখণ্ডৰ আদি বিন্দু বা প্ৰান্ত বিন্দু থাকে, সেইটো মনত ৰাখিবা। আৰু ৰেখাৰ কোনো আদি বিন্দু বা প্ৰান্ত বিন্দু নাথাকে। ঠিক আছে, সেইটো। সো ৰেখাবোৰ কি হৈ যায়, এইফালে গৈ থাকে। ৰেখাবিলাক আমি কিমান দীঘল এইটো জুখিব নোৱাৰো, কিন্তু ৰেখাখণ্ডবিলাক আমি কিমান দীঘল এইটো আমি জুখি ল'ব পাৰো। বোলে ইয়াৰ পৰা বোলে এৰ পৰা বোলে বি লৈ কিমান দীঘল এইটো আমি জুখিব পাৰো, এইটো ৰেখাখণ্ড। ঠিক আছে, সো নেক্সট আহিলে তোমালোকে দেখিবলৈ পাবা ৰশ্মি। ঠিক আছে, এইটো হৈছে ৰশ্মি। ৰশ্মি কি হয়, ৰশ্মি কেনেকুৱা হয়,
ৰশ্মি এটা বিন্দুৰ পৰা আৰম্ভ কৰিবলৈ এনেকৈ এটা দিশত গৈ থাকিব এইটো ৰশ্মি বুলি কয় অৰ্থাৎ ৰশ্মিৰ এয়া হৈছে আদি বিন্দু আৰু এয়া শেষ বিন্দু নাই এইটো ৰেখা নিচিনাকৈ এইটো গৈ থাকে ঠিক আছে এনেকৈ গৈ থাকে এইটো কাৰ্চিন থকা মানে এইটো গৈ থকা বুজায় গতিকে ৰশ্মিৰ আদি বিন্দু আছে কিন্তু শেষ বিন্দু নাই এইটো মনত ৰাখিবা সো এতিয়া আমি অকণ তললৈ আহিলে গম পাম চোৱা ইয়াত আছে ঠিক আছে ইয়াত কৈছে যে কৰি চাও আহা 2.1 ইয়াত কি কৈছে এক নম্বৰত কৈছে যে কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা সো তাৰ কাৰণে আমি কি কৰিম কাগজ এখিলা লম কাগজ এখিলা লৈ পেলাই এটো এটা বিন্দু চিহ্নিত কৰিম যেনে এটো আমি লিখিম যে কোৱেশ্চন নাম্বাৰ 1 ৰ উত্তৰ ওকে কোৱেশ্চন নাম্বাৰ 1 ৰ উত্তৰ এইটো আৰু ইয়াত কৈছে কি কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা যেনিবা এইটো এটা বিন্দু এইটো হৈছে এ এটো চিহ্নিত কৰিলো ঠিক আছে তাৰপিছত কৈছে এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা সো এই বিন্দুটোৰ মাজেৰে আমি এনেকে বহুত ৰেখা অংকন কৰিব পাৰিম এনেকে বহুত ৰেখা পাৰ হৈ যাব এনেকে অসীম সংখ্যক ৰেখা অংকন কৰিব পাৰিম ঠিক আছে ইয়াৰ উত্তৰটো কি হ'ব এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা অংকন কৰিব পাৰি ঠিক আছে এই বিন্দুটোৰ মাজেৰে কেইডাল ৰেখা অংকন কৰিব পাৰিবা লিখিম যে এই বিন্দুটোৰ মাজেৰে বহুতো ৰেখা অংকন কৰিব পাৰি ঠিক আছে এনেকে লিখিলো এটো হৈছে এক নম্বৰ তো তাৰ পিছত আৰু এটা আছে টুকুৰা এইবাৰ কাগজ খিলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰা গতিকে আন দুটা নিৰ্দিষ্ট বিন্দু আমি চিহ্নিত কৰো এতিয়া যেনিবা এইটো এটা বিন্দু পি আৰু এইটো এটা বিন্দু কিউ ঠিক আছে এইটো পি আৰু কিউ চিহ্নিত কৰিলো তাৰপিছত এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা গতিকে এই দুটা বিন্দুৰ মাজেদি যদি যাবলগীয়া হয় তেতিয়াহলে আমি এডাল হে ৰেখা অংকন কৰিব পাৰিম আমি এইকাৰণে ইয়াত লিখিম যে কি লিখিম যে লিখিম দুটা ধুনিয়াকে লিখিবা এনেকা হা দুটা বিন্দুৰ এটো বিন্দুৰ মাজেৰে মাত্ৰ এডাল হে ৰেখা অংকন কৰিব পাৰি ঠিক আছে এনেকৈ ওকে ধুনিয়া সো এক নম্বৰটো উত্তৰটো তোমালোকক দিলো ধুনিয়াকে তোমালোকে এনেকৈ বহিত লিখি লবা তাৰপিছত দুই নম্বৰটো চোৱা দুই নম্বৰ কি কৈছে তলৰ চিত্ৰত দিয়া ৰেখা খণ্ডবোৰ চিনাক্ত কৰি নামকৰণ কৰা তাৰ কাৰণে আমি এটো মুহাই লওঁ ঠিক আছে ইয়াত যেহেতু কৈছে এই যেটো চিত্ৰ আছে এই চিত্ৰটোৰ ৰেখা খণ্ডবোৰ চিনাক্ত কৰা আমি ইয়াত লিখিম কোৱেশ্চন নাম্বাৰ 2 উত্তৰ কি লিখিম যে চিত্ৰত দিয়া ৰেখা খণ্ডবোৰ হল ঠিক আছে আমি এনেকৈ লিখিম চিত্ৰত দিয়া ৰেখা খণ্ডবোৰ হল কি কি হ'ব ৰেখা খণ্ড এইটো পি কিউ ৰেখা খণ্ড হলে ওপৰত এনেকৈ চিন্তা টান দিব আৰু কিউ আৰ এইটো তাৰপিছত আৰ এছ তাৰপিছত এছ টি আৰু টি ইউ এয়া এইকেইটা ৰেখাখণ্ড আমি চিনাক্ত কৰিলো ঠিক আছে তাৰপিছত কি কৈছে চোৱা ওপৰৰ চিত্ৰত 6টা বিন্দু চিহ্নিত কৰা ঠিক আছে আকৌ লিখিম যে চিত্ৰত কালাৰটো চেঞ্জ কৰিছো ৰবা চিত্ৰটোৰ 6টা বিন্দু হল কি কি হ'ব
এ সৰি এটো নাই মই ভুল হৈছে আসলে ইয়াত পি কিউ আছে না সৰি চোৱা বিন্দু কি হ'ব চোৱা এই পি এটা বিন্দু গতিকে পি দিলো কিউ এটা বিন্দু কিউ দিলো আর এটা বিন্দু আর দিলো পি কিউ আর তাৰপিছত এস এটা বিন্দু এস দিলো টি এটা বিন্দু আৰু ইউ এটা বিন্দু এইকেইটা চিত্ৰটোৰ ছটা বিন্দু হ'ল পি কিউ আৰ এস টি ইউ ঠিক আছে ইউ ওকে সো তাৰপিছত কি কৈছে ইয়াৰে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে এডাল ৰেখাখণ্ডত ঠিক আছে ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো মহাই লৈছো আকৌ প্ৰশ্নটো ভালকৈ পঢ়িছোৱা কৈছে ইয়াৰে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে গতিকে এইটো এটা ৰেখাখণ্ড এইটো এটা ৰেখাখণ্ড গতিকে কিউ টো দুডাল ৰেখাখণ্ডত আছে আৰ টো দুডাল ৰেখাখণ্ডত আছে এস টো দুডাল ৰেখাখণ্ডত আছে আনকি টি টো দুডাল ৰেখাখণ্ডত আছে কাৰণ এডাল 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 এনেকে কিন্তু ইউ আৰু এই পি টো কেৱল এডাল ৰেখাখণ্ডত আছে সো আমি লিখিম যে এডাল ৰেখাখণ্ডত থকা বিন্দুবোৰ হল কি পি আৰু ইউ ঠিক আছে পি আৰু ইউ হ'ব ঠিক আছে তাৰপিছত আকৌ কৈছে আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিওৱা এটা দুডাল ৰেখাখণ্ডত কোনবোৰ আছে মই কলোৱে তোমালোকক দুডাল ৰেখাখণ্ডত কোনবোৰ আছে পি আৰু ইউক বাদ দি পেলাই বাকি কিউ আৰ এস টি এইবোৰ দুডাল ৰেখাখণ্ডত আছে কাৰণ কিউৰ কাৰণে দুডাল এইটো এডাল আৰু আৰ বিন্দুৰ কাৰণে এইটো এডাল না আকৌ এছৰ কাৰণে এইটো এডাল টিৰ কাৰণে এইটো এডাল সেইকাৰণে লিখিম যে দুডাল কালাৰটো চেঞ্জ হৈছে ৰবা দুডাল ৰেখাখণ্ডত থকা বিন্দুবোৰ হ'ল কি হ'ব কিউ আৰ এস আৰু টি এইকেইটা ঠিক আছে ইজি নে এনেকৈ কৰিব লাগিব ঠিক আছে তাৰপিছত চোৱা তাৰ নেক্সট আমি আহিলো নেক্সট পেজত কি আছে চোৱা ইয়াত কৈছে তলৰ চিত্ৰত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামকৰণ কৰা ঠিক আছে আমি ইয়াত লিখিম আমি কুৱেশ্যন নম্বৰ 3 উত্তৰ ৰশ্মিবোৰ কি হ'ব আমি লিখিম যে চিত্ৰত দিয়া ৰশ্মিবোৰ হ'ল কি হ'ব এইটো ই এফ হ'ব ই এফ এইটো ৰশ্মি আকৌ এ ই হ'ব এ ই ৰশ্মি এফালে ওপৰৰ ৰশ্মি চিন দিব লাগে আকৌ এ ডি হ'ব এ ডি ৰশ্মি আকৌ এ চি হ'ব এ চি ৰশ্মি আকৌ বি চি হ'ব বি চি আদি ঠিক আছে এনেকৈ লিখিলে হ'ব হৈ গ'ল ঠিক আছে তাৰপিছত আকৌ কৈছে ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদি বিন্দু এ হয়নে আদি বিন্দু মানে মই কৈছিলোঁ যে সেইকাৰণে অকণমান কনচেপ্টটো জনাটো দৰকাৰ ঠিক আছে সেইকাৰণে ভিডিঅ'বোৰ প্ৰথমবাৰ চাবা তেতিয়াহে কনচেপ্টটো গম পোৱা যায় ঠিক আছে সো ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদি বিন্দু এ হয়নে নহয় কাৰণ ই এফ ৰশ্মিৰ আদি বিন্দু ই হয় আকৌ বি চি ৰশ্মিৰ আদি বিন্দু বি হয় এটোতো কাৰ আদি বিন্দু এটো হৈছে এ ডিৰ আদি বিন্দু এ চিৰ আদি বিন্দু এ ইৰ আদি বিন্দু গতিকে আমি লিখিম যে সকলোবোৰ ৰশ্মিৰ আদি বিন্দু এ নহয় লিখিম সকলোবোৰ
ৰশ্মিৰ আদি বিন্দু এ নহয় এনেকে লিখি ঠিক আছে আকৌ কৈছে যে যদি নহয় আদি বিন্দু এ নোহোৱা ৰশ্মি চিনাক্ত কৰা এ আদি বিন্দু এ নোহোৱা ৰশ্মি হল এনেকে লিখিম ইয়াত লিখিম আদি বিন্দু এ নোহোৱা ৰশ্মিবোৰ হল ৰশ্মিবোৰ হল কি ৰশ্মি কৈছিল নহয় ধৰিব পাৰিছা কি ৰশ্মি হ'ব এ আদি বিন্দু নোহোৱা ৰশ্মি কি হ'ব ই এফ হ'ব ই এফ ৰশ্মি আৰু বি সি হ'ব এইটো ঠিক আছে মোৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ধুনিয়াকৈ আমি কৰিলো আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজিব পাৰিছা সো আমি এটা 4 নম্বৰটো কৰো চোৱা কৈছে তলৰ প্ৰত্যেকটোৰে এটাকৈ চিত্ৰ অংকন কৰা সো ইয়াত আমি 4 নম্বৰটো কাৰণে কৰিম এতিয়া ওকে তো টুকি ললা বুলি ভাবিছো আমি লিখিম এটা কোৱেশ্চন 4a উত্তৰ এর উত্তৰটো হ'ব চিত্ৰ অংকন কৰিব লাগিব এইটো চোৱা পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে গতিকে আমি এটা বিন্দু ললো এইটো হল পি আৰু ৰশ্মিৰ বিন্দু মই স্ট্ৰেট লাইন এটা লৈছো হা ওকে নহব এটো পিছত সোৱা দেখা যাব ঠিক আছে সো পি বিন্দু ললো পি কিউ এইটো হৈছে আমাৰ এইটো হল পি আৰু এইটো হল কিউ এইটো পি কিউ ৰশ্মি আকৌ পি টি সো এইটো হল পি এইটো হল টি ঠিক আছে এইটো পি টি গতিকে এইটোৱে হ'ব ইয়াৰ চিত্ৰটা মানে এইটো পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে মিলিছে নাই মিলিত হৈছে আকৌ বিৰ কাৰণে কি হ'ব বি উত্তৰ তাৰপিছত ও বিন্দুত ও এ ও বি আৰু ও সি মিলিত হৈছে গতিকে আমি ও বিন্দু এটা লৈছো এইটো এখানে লিখিম এইটো হৈছে ও এ তাৰপিছত আকৌ এনেকৈ টানি দিম এইটো হ'ব বি ও বি আৰু এনেকৈ টানি দিম এইটো হ'ব সি আৰু এইটো ও গতিকে এনেকৈ দি দিলো ঠিক আছে ও এ ও বি ও সি হৈ গ'ল এইটো ঠিক আছে সো সি টু চোৱা সি টু কাৰণে কি হ'ব এ বি ৰেখা আৰু সি ডি ৰেখায়ে পি বিন্দুত কটাকটি কৰিছে গতিকে আমি সিৰ কাৰণে উত্তৰ হা সি উত্তৰ এয়া হল আমাৰ এ বি আৰু এইটো হল আমাৰ এ বি আৰু সি ডি গতিকে এইটো সি ডি এইটো সি এইটো ডি আৰু এইটো হৈছে এ আৰু এইটো হৈছে বি আৰু এইটো হৈছে আমাৰ কি পি বিন্দুত এইটো পি হৈ গ'ল এনেকৈ কৰিলে হৈ গ'ল ঠিক আছে তাৰপিছতে ডি টু চোৱা ডি টু কি হৈছে পি কিউ ৰেখাত এ আৰু বি বিন্দু দুটা আছে কিন্তু সি বিন্দুটো নাই সো ডিৰ কাৰণে কৰিছো চোৱা ডিৰ কাৰণে হা কৈছে পি কিউ ৰেখাত আমি জানিবা এইটো ডি উত্তৰ দিলো ডি উত্তৰ ওকে এইটো হৈছে আমাৰ পি কিউ এইটো পি এইটো কিউ এইটো হৈছে পি কিউ ৰেখা ইয়াত এ বি বিন্দু দুটা আছে আমাৰ এইটো হল এ বিন্দু আৰু এইটো হল বি বিন্দু ঠিক আছে কিন্তু সি বিন্দুটো নাই আমি এনেকৈ দি পেলাই সি বুলি এনেকৈ লিখি দিম হৈ গ'ল ঠিক আছে তাৰপিছতে
এল ৰেখাত এ আৰু বি দুটা বিন্দু আছে কিন্তু অ বিন্দু নাই একো নাই এটো কাৰণে কি হ'ব একেটা মোহাই ল'ব লাগিব জায়গাটো কম হৈছে ঠিক আছে ইৰ কাৰণে গুটে আমি মোহাই লওঁ এটো তোমালোকে টুকি ল'বা ইৰ কাৰণে কি হ'ব ই উত্তৰ হা এটো 4 ৰ ই উত্তৰ কি হ'ব এল ৰেখা এইটো হৈছে আমাৰ ৰেখা এইটো হ'ল এল এল ৰেখা ইয়াত এ বি দুটা বিন্দু আছে গতিকে এইটো হৈছে আমাৰ এ আৰু এইটো হৈছে আমাৰ বি ও বিন্দুটো নাই তো ও বিন্দু বেলেগ ঠাইত এনেকে দিলে হ'ল ও বিন্দু হৈ গ'ল এনেকে ঠিক আছে সো আশা কৰিছো তোমালোকে ইমানলৈকে ধুনীয়াকৈ বুজিব পাৰিছা নেক্সট চাওঁ নেক্সট কৈছে 5 নম্বৰত কৈছে কাখৰ চিত্ৰটো চোৱা আৰু নামবিলাক লিখা ঠিক আছে গতিকে আমি ইয়া লিখিলো কোৱেশ্চন নম্বৰ 5 উত্তৰ 5 ৰ এ2 কইলো আমি 5 ৰ উত্তৰ ওকে সো ইয়াত কৈছে 5টা বিন্দু এই চিত্ৰটো তোমালোকক চাবলৈ কৈছে আৰু 5টা বিন্দু লিখিবলৈ কৈছে আমি লিখিম যে বিন্দু 5টা হ'ল বিন্দু 5টা হ'ল এনে কৈ পেলাই এ দিলু মানে এইটো বিন্দু আকৌ বি দিলু মানে এইটো বিন্দু সি দিলু মানে এইটো বিন্দু ডি দিলু এ বি সি ডি টু নাই ৰবা ডি টু নাই হা এ বি সি ই বিন্দু এইটো বিন্দু আৰু ও বিন্দু এইটো বিন্দু ডি আছে নে নাই এনেকে তোমালোকে বিন্দুৰ নাম দিব পাৰা আকৌ কৈছে চাৰিডাল ৰশ্মি নাম দিবলৈ কৈছে সো আমি এতিয়া ৰশ্মিৰ নাম দিম ৰবা কি হ'ব আমি ইয়াত লিখি লৈছো বি উত্তৰ কেনেকৈ লিখিব লাগিব লিখিলে চাৰিডাল ৰশ্মি হ'ল চাৰিডাল ৰশ্মি হ'ল এনে কইলা হয় চাৰিডাল ৰশ্মি হ'ল কি ৰশ্মি হ'ব আৰু ৰশ্মিৰ আদি বিন্দু থাকে শেষ বিন্দু নাথাকে সেইকাৰণে আমি লিখিব পাৰো ও বি ৰশ্মি চিহ্নটো দিলা আকৌ ও এ ৰশ্মি চিহ্নটো দিলা ও সি ৰশ্মি চিহ্নটো দিলা চাৰিডাল কৈছে না তাৰপিছত ও ই ৰশ্মি চিহ্নটো দিলা হৈ গ'ল ধুনীয়াকৈ এনেকৈ তাৰপিছত আকৌ কৈছে চিত কৈছে 5ডাল ৰেখাখণ্ড চিত কৈছে সি উত্তৰ ঠিক আছে সো 5ডাল লিখি লম যে 5ডাল ৰেখাখণ্ড হ'ল কি 5ডাল ৰেখাখণ্ড কি হ'ব ঠিক আছে 5ডাল ৰেখাখণ্ড কি হ'ব ও এ হ'ব ও এ ওপৰ ৰেখাখণ্ড চিহ্নটো দিয়া ও বি ৰেখাখণ্ড চিহ্নটো দিয়া ও সি ৰেখাখণ্ড চিহ্নটো দিয়া আৰু ও ই ৰেখাখণ্ড চিহ্নটো দিয়া আৰু এটা ই বি দিব পাৰা ই বি ঠিক আছে ই বি এইটো ঠিক আছে আৰু তোমালোকে এই ৰেখাখণ্ডবোৰ যদিও নিদিয়া তেতিয়াও একো প্ৰব্লেম নাই এইটো চিন্তা কৰিব নালাগে ঠিক আছে হৈ গ'ল তাৰপিছত কৈছে যে কাখৰ চিত্ৰত মাত্ৰ এডাল ৰেখা আছে এই ৰেখাডালক বাৰু কি ভিন্ন নামেৰে নামকৰণ কৰিব পাৰিবা ঠিক আছে এডালহে ৰেখা আছে কৈছে সেই ৰেখাডালৰ নাম কি হ'ব চোৱা এইটো কাৰণে আমি কি কৰিম চোৱা ৰেখাডাল কোনডাল তোমালোকে চিনিব পাৰিছা নে নাই ৰেখা সদায় কি হ'ব দুইফালে কাৰ চিন থাকিব এইটো ৰেখা নহয় জানো এইটো ৰেখা এই ৰেখাডালৰ নামটো তুমি কি ভিন্ন নামেৰে চিনাক্ত কৰিব পাৰিবা এইটো সুধিছে গতিকে আমি লিখিম যে ৰেখাডালক আমি বিভিন্ন নামেৰে চিনাক্ত কৰিব পৰা ৰেখাডাল হ'ল ঠিক আছে এনেকৈ লিখিম এইটো চিৰে উত্তৰ গতিকে তলতে ডাইৰেক্ট লিখি দিম ৰেখাডালক
ৰেখাডালক আমি ঠিক আছে কি হ'ব OB ঠিক আছে OB বা OE বা এনেকৈ লিখো ঠিক আছে এনেকৈ BO এনেকৈ ঠিক আছে BO এনেকৈ দেখা দিলো BO আকৌ EO ঠিক আছে আকৌ EB হয় নাই এনেকুৱা নহ'ব জানো গতিকে এনেকৈ আমি নাম কেইটা দিব পাৰো ঠিক আছে আদি নামেৰে নামকৰণ কৰিব পাৰো এনেকৈ লিখি দিলে হ'ল আৰু ঠিক আছে সো তাৰপিছতে আমি 6 নম্বৰটো কৰিম এটা ঠিক আছে 6 নম্বৰটো কৰিবৰ কাৰণে আমি এটা এটো মুহাই লম তোমালোকে ভালকে টুকি ললা বুলি ভাবি লৈছো সো 6 নম্বৰটো চোৱা এতিয়া 6 নম্বৰটো কৈছে কাখৰ চিত্ৰত OA এডাল ৰশ্মি OA এডাল ৰশ্মি হয় এই ৰশ্মিডাল PQ আৰু R বিন্দুৰ মাজেৰে গৈছে হয় তাৰপিছত ইয়াত কৈছে OA ৰশ্মিক আৰু কি ভিন্ন নামেৰে সূচাব পাৰি ঠিক আছে গতিকে ইয়াৰ উত্তৰটো হ'ব চোৱা আমি এনেকৈ লিখিম এইকেইটা লিখিম আমি কুৱেশ্যন নাম্বাৰ 6A উত্তৰ কি ভিন্ন নামেৰে সূচাব পাৰি OA ৰশ্মিক কি হ'ব OR ঠিক আছে কি হ'ব OR ৰশ্মি OQ ৰশ্মি OP ৰশ্মি আদি নামেৰে নামকৰণ কৰিব পাৰি এনেকৈ ওকে তাৰপিছত বিটো হ'ব চোৱা বি উত্তৰ লিখি লৈছো বি কি হ'ব OA AO বুলি ক'ব পাৰেনে যদি নোৱাৰে কিয় নোৱাৰে চোৱা ইয়াত কৈছে OA মানে OA AO বুলি ক'ব পাৰেনে OA ৰশ্মিক AO ৰশ্মি বুলি ক'ব পাৰেনে আমি লিখিব লাগিব নোৱাৰে কাৰণ আমি লিখিম কাৰণ OA ৰশ্মিডাল এৰ দিশতহে গতি কৰিছে সেইকাৰণে ঠিক আছে সেইকাৰণে OA আমি AO বুলি ক'ব নোৱাৰো ঠিক আছে আদি বিন্দুৰ পৰা নামটো আৰম্ভ হ'ব তাৰমানে আদি বিন্দু ইয়াত O হয় ওৰ পৰাহে OA হ'ব ঠিক আছে তাৰপিছত সিটো চোৱা OP OQ OR আৰু OA একেডাল ৰশ্মিক সূচায়নে ঠিক আছে কি ক'ব লাগিব OP চোৱা OP OQ OR OA একেডাল ৰশ্মিকে সূচায়নে সূচায় আমি লিখিব লাগিব ABC আমি লিখিম উত্তৰত হয় সূচায় সেই লিখিম সূচায়নে হয় সূচায় কাৰণ কেলে সূচায় চোৱা কাৰণ এই আটাইকেইডাল ৰশ্মিৰে এই
আটাইকেইডাল ৰশ্মিৰেই আদি বিন্দু কি ও হয় ঠিক আছে সেইকাৰণে মানে আদি বিন্দু ও মানে একেই অৰ্থাৎ ও এনে ওকে গতিকে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা গতিকে আমি নেক্সট ভিডিঅ'ত আমি কোণৰ যিটো পাৰ্ট আছে এইটো আমি আলোচনা কৰিম আজি আমি ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল পালে তোমালোকে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা